নমস্কাৰ আৰু পুনৰবাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপুনি চাই আছে অপৰাধনামা। প্ৰথমে গুৱাহাটীৰ খবৰ এটা। গুৱাহাটী মহানগৰীত নিশা এনেকুৱা ঘটনা এটা ঘটিল য'ত এতিয়া অঞ্চলবাসী হতচকিত, কিয়নো এজন দুৰ্বৃত্তই আহি প্ৰায় 6খনকৈ পাৰ্ক কৰি থোৱা দুচকীয়া বাহনত অগ্নি সংযোগ কৰি দিলে। মহানগৰীৰ মাজমজিয়াত ঘটা এটা ঘটনা। পাৰ্ক কৰি থোৱা অৱস্থাত একেলগে অগ্নি সংযোগ কৰিলে 6খনকৈ দুচকীয়া বাহনত। গীতা মন্দিৰৰ সমীপত কৈলাশ নগৰত এই ঘটনা, য'ত এই বাহনসমূহ পাৰ্ক কৰা আছিলে, তাত সেই বাহনসমূহত জুই লগাই দিছে যুৱক এজনে। সেই যুৱকজনক চিনাক্তও কৰিছে ইতিমধ্যে অঞ্চলবাসীয়ে। এটা নামঘৰৰ সন্মুখত ৰখাই থোৱা অৱস্থাতে নিশা যুৱকজনে জ্বলাই দিছিল বাহনকেইখন। চিচিটিভিয়ে ধৰি ৰাখিলে গোটেই দৃশ্য। বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হৈছে 3খন স্কুটি আৰু বাইক, আৰু খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আন 2খন স্কুটিৰ লগতে নামঘৰটোৰো হৈছে ব্যাপক ক্ষয়ক্ষতি। স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতে নিশা ঘটনাস্থলীত উপস্থিত হ'ল গীতানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বিশ্বজিৎ পাটগিৰি নামৰ এজন নিচাসক্ত যুৱকৰ বিৰুদ্ধে অগ্নিসংযোগৰ অভিযোগ। নিশা 1:16 অগ্নিসংযোগ কৰিছিল বাহনত। এতিয়া পলাতক অৱস্থাত আছে বিশ্বজিৎ পাটগিৰি। ইপিনে গীতানগৰ আৰক্ষীয়ে বিশ্বজিৎ পাটগিৰিৰ পিতৃক আটক কৰি সোধা পোছা কৰি আছে, কিন্তু পলাতক বিশ্বজিৎ। কিছুদিন পূৰ্বেও আনকি বাইক স্কুটিৰ চিটবোৰ কাটি পেলাইছিল বুলি বিশ্বজিতৰ বিৰুদ্ধে অভিযোগ আনিছে একাংশ মহিলাই। ইপিনে নিশা পাৰ্ক কৰি থোৱা অৱস্থাত দুচকীয়া বাহন এইসমূহত অগ্নিসংযোগ কৰাক লৈ অঞ্চলজুৰি এতিয়া ব্যাপক চাঞ্চল্য। অগ্নিকাণ্ড সন্দৰ্ভত কৈলাশনগৰ উন্নয়ন কমিটি আৰু ভুক্তভোগীৰ পৰিয়াল কেইটাই পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে গীতানগৰ আৰক্ষী থানাত। পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে। অজয়, এই গোটেই ঘটনাটো এখন দুখন নহয়, কেইবাখনো বাইক তাত জ্বলাই দিয়া হৈছে, স্কুটি জ্বলাই দিয়া হৈছে। এতিয়া আৰক্ষীৰ দ্বাৰস্থ হৈছে, কিন্তু যিজন যুৱকক চিনাক্ত কৰিছে বিশ্বজিৎ পাটগিৰি, এই যুৱকজন ক'ত বৰ্তমান? কৈলাশনগৰ যি মাজনিশা যি চামচাৰকৰ ঘটনা সংঘটিত হৈছে, ইতিমধ্যে আপুনি জনাইছে যে এজন যুৱকে প্ৰায় 6খনকৈ বাহন জুই জ্বলাই দিছিল, আৰু তাৰপিছত 3খনকৈ বাহন সম্পূৰ্ণৰূপে জুইত দাগ হৈছিল, আৰু আন 3খনকৈ বাহন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। সামন্তৰায় ক'ব লাগিব যে ওচৰতে যি কৈলাশনগৰ নামঘৰ আছে, সেই নামঘৰটো বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে অগ্নিকাণ্ডৰ ফলতে। আৰু ইতিমধ্যে যদিকে জনাইছে যে ৰাতি যি সেই স্থানত স্থানীয় খবৰ ভিত্তিত গীতানগৰ আৰক্ষীৰ লোক উপস্থিত হৈছিল, আৰু যি এটা চিচি কেমেৰাৰ যি ভিজুৱেল তেওঁলোকে পাইছিল, সেই চিচি কেমেৰাৰ ভিজুৱেলত বিশ্বজিৎ পাটগিৰি নামৰ যুৱকজনে সেই ঘটনা সংঘটিত কৰাৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। তাৰ পিছতে আৰক্ষীয়ে নিশাই অভিযান চলাই বিশ্বজিতৰ ঘৰত গৈছিল, আৰু বিশ্বজিতে কিন্তু এই ঘটনা সংঘটিত কৰি সেই স্থানেৰে পলায়ন কৰিছিল। আৰু তাৰ পিছতে বিশ্বজিতৰ যি পিতৃ কমলেশ্বৰ পাটগিৰিক নিশাই আৰক্ষীয়ে লৈ আহিছিল। অৰ্থাৎ এতিয়া পিতৃক সোধা পোছা কৰি আছে। আমি এই মুহূৰ্তত অজয় আমাৰ সৈতে সংযুক্ত হৈ থাকক। এই মুহূৰ্তত আমি সেই ভাষ্যকেইটা দৰ্শকৰ বাবে আগবঢ়াম। কি কৈছে অঞ্চলবাসীয়ে? তেওঁলোকে আগৰে পৰা কেনেকুৱা দেখিছিল এই যুৱকজনক, যিজনক ইতিমধ্যে চিচিটিভিয়ে ধৰা পেলাইছে, কেনেকৈ জুই জ্বলাই দিছিল? আমিতো শুই আছিলো, নিশা 1টামান বাজিছে। ওচৰৰ মানুহে মোক মাতিলে, পংকজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে, উঠি আহচোন। আহিলো, আহি চাওঁ, দেখিলো যে হয় বাইক জ্বলি আছে। তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলো, ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকে মাতি পানী মাৰিলো, পানী মাৰি বাইকখিনি হেৰি কৰিছো, আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছো। আৰু আৰক্ষীক জনাইছো ৰাতি, আৰক্ষী আহিছে। মানুহ মই নাই, চিচি কেমেৰা আছে মোৰ ঘৰৰ। মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে, আৰু কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই। আৰু 1:04 হৈছে। 5খন জ্বলিছে, 3খনতো বহুত জ্বলি গৈছে, 2খন অলপ কম হৈছে। কোনখন বাইক আপোনাৰ আছিল? আমাৰ কেটিএমখন আছিল। তাৰ লগত আমাৰ একো শত্ৰুতাহে নাই। আমাক ভালকেনেও মাতে, সিহঁতৰ ঘৰত যাওঁ, মাকেও মাতে, দেউতাকেও মাতে, আমাৰ লগত একো নাই তাৰ শত্ৰুতা। আগতেও সেনেকে গাড়ী সি চিটবিলাক কাটি থৈ যায়, ধৰাত পৰা নাছিলে। এতিয়া চিচি কেমেৰা লগাব পায়ে ধৰাত পৰিছে। আৰু এখন এখেতৰ স্কুটি এখন চুৰ হৈছে অলপ দিনতে, তেখেতে কৰিছে, আৰু বেলেগে কোনে কৰিব? এইবিলাক যেতিয়া কাম কৰে বেলেগেতো কৰিব নাহে, সিয়ে কৰিব। আৰু তাক আমি ৰখাওতে সি মোক কি কৈছে, ধমকি দিছে, আৰু কেইটামান তিৰিয়ে। মই কৈছো ৰ বাবা ৰ, পুলিচ আহিব, পুলিচ অহাৰ পিছত তুমি যাবা। সি কৈছে তহঁতক জিন্দাই জ্বলাই দিম, জ্বলাই দিম। সেনেকে কৈ পেলাই বাপেকে কৈছে যা বাবা যাচোন যা, বাপেকে পঠাই দিছে। কোনখন বাহন আছিল তোমাৰ? মোৰ এইখন বাহন এণ্ট্ৰকখন আছিল। নতুন গাড়ী লৈ আজি 2 বছৰৰ গাড়ী লোৱা, এবছৰ কিস্তি আছে নালাগে। কালি ৰাতি শুই আছিলো, আমি গমেই নাপাওঁ তাৰ কিবা দুশ্মন বেলেগৰ লগত আছে, সেইটোতো মই নাজানোৱে। আমাৰ এইখনত প্ৰথম জুই লগাইছিলে, এইখনত লগাৰ পিছত টেংকিটো বাজ হৈ কিনে নেক্সট মোৰখনত লাগি গৈছে।
তোমাৰখন সম্পূৰ্ণৰূপে ভস্মীভূত সম্পূৰ্ণ বছৰ আৰু তাক মই ৰখাইছিলো যেতিয়া সি গাড়ী ষ্টাৰ্ট দিছে ৰাতি 1 বজাত গাড়ী চাৰি জ্বলাৰ পিছত সি নিজে পানী মাৰিছে প্ৰথম অৱস্থাত তেতিয়া মই নাছিলো তাত মোক লগৰ ছোৱালী খবৰ দিছে তোৰ গাড়ী জ্বলি গৈছে আহি কিনে যে চাওঁ সি পুৰা জোতাৰ জেকেটটো প্ৰথমে নীলা জেকেট এটা পিন্ধি আহিছিলে সেই জেকেটটো চেঞ্জ কৰি কিনে নেক্সট বগা জেকেট পিন্ধিছে যাতে কোনো তাক ধৰিব নোৱাৰে তাৰপিছত সি গাড়ীখন ষ্টাৰ্ট দিছে মই কৈছো তই ৰ ক'ত যা নাযাবি ৰ সি মোক পুৰা ধমক দিছে কি হৈছে ক'ত যাম মই ক'তো নাযাওঁ মই এতিয়া আছো মই কৈছো ৰ ফিজি ফটেজ চাম তই নাযাবি ৰ সি ফটেজ চা বুলি কৈ একেলগে আহি কিনে লগক বাপাকে কৈছে তই যা মই আছো তই যা সি লগক গাড়ী ষ্টাৰ্ট দি গুচি গ'লি আমাৰ নুনমাটি সাংবাদিক অজয় বৰ্মন আমাৰ সৈতে সংযুক্ত হৈ আছে অজয় গোটেই ঘটনাটোত এতিয়া আৰক্ষী কিমান ক্ষিপ্ৰতাৰে এজন অভিযুক্তক ধৰা পেলাই সেয়াও লক্ষণীয় নিশ্চয় গীতাশ্ৰী ইতিমধ্যে মই জনাইছো যে ইতিমধ্যে যে দোষী কৰায়ত্ব কৰি ভুক্তভোগী পৰিয়ালক ন্যায় দিয়াৰ দাবীত ইতিমধ্যে যি স্থানীয় লোক আছিল বা যিখিনি ভুক্তভোগী লোক আছিল তেওঁলোকে ইতিমধ্যে গীতানগৰ আৰক্ষী থানাত উপস্থিত হৈছে আৰু মই ভুক্তভোগীৰ পৰা কিছু পোনপটীয়াভাৱে ভাষ্য ল'বলৈ চেষ্টা কৰিম নিশাৰ ভাগত এটা ঘটনা সংঘটিত হ'ল যিটো কোনেও সহজভাৱে মানি ল'ব পৰা নাই 6খনকে বাহন ইতিমধ্যে অগ্নিত জুই লগাই দিয়া হৈছিল নামঘৰো কিছুমানে ক্ষতিগ্ৰস্ত হৈছিল কি ক'ব গোটেই কি ক'ম মানে এতিয়া তাইক দোষীটো শাস্তি পাবই লাগিব কাৰণ আমিওতো এইটো আমি হেৰি নহয় কাৰণ আমি দিন হাজিৰা কৰি খোৱা মানুহ আজি লছ হৈ গ'ল হয় না নহয় কালি ৰাজপা আমি টোপনি নাই ইমান কষ্ট খাইছে আজি এতিয়া ঠাণ্ডাতে কষ্ট খাইছে আমাৰ হেৰি আছে ডিআই স্কুটি ডিআই আছিল তাৰে মানে 1 বছৰ 1.5 বছৰ গৈছে 1 বছৰ নালা আছেই ইনষ্টলমেণ্ট দিবা আছে কাৰণ আমিতো এইটো হেৰি কৰিব নোৱাৰো নহয় কাৰণ এতিয়া লৰাই চাক এটা 6-7জন পৰিয়াল বহি আছে আজি একদিন আমাৰ হাজিৰা কৰা মানুহ হয় না নহয় একদিন হাজিৰা কৰাৰ পিছত পিছদিনা লাগিলে আমাৰ কি গতি হয় তাৰে পৰি গাড়ীৰ ইনষ্টলমেণ্ট আমি জমাত আৰু দিবই লাগিব আমিতো এতিয়া বহু টকা পইচা সঞ্চয় কৰিহে এখন বাহন কিনা যায় এখন বাহন থাকে একোজন ব্যক্তিৰ চালকগৰাকীৰ খুব মৰমৰ বাহনখন তেনে পৰিপ্ৰেক্ষিতত বাহনখন যেতিয়া এই ধৰণেৰে জ্বলি থকা দেখা যাব স্বাভাৱিকতে সেই ব্যক্তিগৰাকী আজি কি স্থিতি হে অনুমান কৰিব পাৰি কিন্তু এই যিজন যুৱক আগে পিছত তেনেকুৱা কাম কৰি থকা বুলি কিছু কথা পোহৰলৈ আহিছে যে বাইকৰ সিট কাটি দিছে বা তেনেকুৱা আৰু এই যিটো জুই জ্বলাই দিয়াৰ দৰে যিটো ঘটনা তাৰ পৰা যদি অগ্নিকাণ্ড সংঘটিত হয় ওচৰে পাজৰে গোটেই বসতিৰ অঞ্চল ঘৰ আছে নামঘৰ আছে গোটেই জ্বলি ভস্মীভূত হ'লে তাত হয়তো যিকোনো ডাঙৰ অঘটন ঘটি গ'লহেঁতেন নিশ্চয় গীতাশ্ৰী ইতিমধ্যে যি ভুক্তভোগী আমি ভাষ্য দেখালো পোনপটীয়াভাৱে তেওঁলোকে কৈছে তেওঁলোকে খুব সাধাৰণ পৰিয়াল তেওঁলোকে এটা টকা জমা কৰি তেওঁলোকে এনেদৰে এখন বাহন ক্ৰয় কৰিছিল আৰু তাৰপিছতে এবছৰ ইতিমধ্যে বাহনখনৰ যি ইনষ্টলমেণ্ট যি মাহিলী যি দিব লগা পইচা সেই পইচা দিছে মাত্ৰ আৰু বহু কেইবছৰ তেওঁলোকে ইতিমধ্যে বাকী আছে কিন্তু তাৰপিছতে গাড়ীখন এনেকৈ জ্বলি গ'ল মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতুকে এটা সাধাৰণ ঘটনা নহয় এটা ডাঙৰ ঘটনা সংঘটিত কৰি সেই যুৱকজনে আগৰ পৰাই সেই যুৱকজন সেনেকুৱা আছিল নেকি আপোনালোকে অভিযোগ দিছে যে গাড়ী তেখেতে গাড়ী চিটবিলাক কাটি থৈ দিয়ে তেতিয়া চিচি কেমেৰা লগোৱা নাছিলে আমি তেওঁক ধৰিব পৰা নাছিলো এবাৰ তাৰমানে নামঘৰটো ফ্ৰণ্টে পুৰা চিচি কেমেৰা লগোৱা হৈছে দুটা তেতিয়া তাৰমানে ঘটনাটো পুৰা ওলাই পৰিলে ব্যক্তিগত আখেজ আছিল নেকি একো নাই আমাৰ সেইবিলাক একো নাই তেওঁৰ লগত মদ্যপান কৰি আহে নেকি মদ্যপান আগে পিছে কৰে কালিও কৰিছিলে অলপমান কালি কৰি পেলাই আমাক বাৰে বাৰে কৈ আছে যে সি এতিয়াতো জ্বলাই থৈ আহিলো তহঁতকো জ্বলাই দিম আৰু কি আপোনালোকে দ্বাৰস্থ হৈছে দুখনকে এজাৰ দিছে ইতিমধ্যে কমিটিৰ ফালৰ পৰা দিছে আপোনালোকৰ ফালৰ পৰা দিছে আৰু কি কৈছে আৰক্ষীয়ে কৈছে দুখী শাস্তি পাব লাগে আৰু ক্ষতিপূৰণ বিলাক আমাক দিব লাগে যেতিয়ালৈকে ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে আমি মানি নলওঁ পলায়ন কৰিছে দেউতাকে ইয়াতে আনিছে ছাৰ ইয়াতে আনিছে এতিয়া মাকে কৈছে যে আমি ক্ষতিপূৰণ দিম ইয়াতে কেছটো উঠাই লোৱা আমি ভালকেনে লিখা লিখি নকৰিলে আমি কেছটো কেতিয়াও উঠাই নলওঁ মোৰ ল'ৰাই বহুত কষ্ট কৰি গাড়ীখন লৈছে তাক এতিয়াও মই মনাব পৰাই নাই কালি ঘৰত যে যেতিয়া ক'লে ইহঁতৰ ল'ৰাটোৱে ক'লে তহঁতৰ গাড়ী চাৰি চব জ্বলিছে সি নিজকে নিজে ৱালত মাথাটো বাৰে বাৰে মাৰি লয় তাৰমানে তাক মই মনাব পৰা নাই আমাৰ হেৰি KTM ইনষ্টলমেণ্ট 3 তাৰিখে গৈছেহে এটা আৰু 3টা আছে মাৰ্চত শেষ হ'ল হয় আৰু মুঠতে আমাৰ ক্ষতিপূৰণ লাগিবই আৰু নিশ্চয় গীতাশ্ৰী ইতিমধ্যে মই জনাইছো যে যিহেতুকে যি অভিযুক্ত মূল অভিযুক্ত বুলি ক'লে বিশ্বজিৎ যি পাটগিৰি সেই বিশ্বজিৎ পাটগিৰি কিন্তু নিচা সেই ঘটনা সংঘটিত কৰি কিনে স্থান এৰি পলায়ন কৰিছে তাৰপিছত তেওঁৰ ঘৰত আৰক্ষী অভিযান চলাইছে আৰক্ষী অভিযান চলাই তেওঁৰ পিতৃ কমলেশ্বৰ পাটগিৰিক ইতিমধ্যে মূল অভিযুক্ত যিজনে জ্বলাই দিছে সেই যুৱকজন এতিয়া কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে নিশ্চিত ৰূপত তেওঁলোকে ক্ষতিপূৰণ বিচাৰিছে কিন্তু ক্ষতিপূৰণ হওক তেওঁলোকে নিশ্চয়কৈ পাব বা যি ব্যৱস্থা হ'ব সেয়া হ'ব কিন্তু অত্যন্ত ভয়ানক ঘটনা এটা কেনেকৈ এজন যুৱকে আহি এই বাহনসমূহ জ্বলাই দিছে সেই অঞ্চলটোলৈকে চৰম ভাবুকি মাতি আনি আমি অজয় বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ আমাক এই মুহূৰ্তত আপুনি জনালে কিন্তু ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া তেওঁলোকে ন্যায় বিচাৰিছে
ডিব্ৰুগড় আৰক্ষী ছাউনীত ঘটি গ'ল অঘটন গুলীবিদ্ধ হৈ এজন কনিষ্টবলৰ মৃত্যু ঘটিছে বুকুত ছাৰ্ভিচ ৰাইফলৰ গুলী লাগি প্ৰাণ হেৰুৱালে মাধৱ চুটিয়াই কৰ্তব্যলৈ যাবলৈ ওলাইছিল ঠিক তেনে সময়তে দুৰ্ঘটনাবশত ফুটিছিল মাধৱ চুটিয়াৰ ছাৰ্ভিচ ৰাইফল AK-47ৰ গুলীয়ে ভেদি গ'ল বুকু আনকি বুকু ভেদি যোৱাই নহয় কাষতে থকা এটা টিভিটো ক্ষয়ক্ষতি কৰিছে অৰ্থাৎ কিমান তীব্ৰ আছিলে সেই ঘটনা পুৱা 8:20 ঘটিছিল ঘটনাটো চাঞ্চল্যকৰ ঘটনা অতি হুকাবহ এটা পৰিৱেশে এতিয়া বিৰাজ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ PSO মাধৱ চুটিয়া কৰ্তব্যলৈ যাবলৈ ওলোৱাৰ সময়ছোৱাত পৰিষ্কাৰ কৰি আছিলে নিজৰ ছাৰ্ভিচ ৰাইফলটো আৰু মোবাইলত আনকি হৰিনাম শুনি AK-47 পৰিষ্কাৰ কৰি থকাৰ সময়তে গুলীবিদ্ধ হোৱাত চিঞৰি উঠি দুৱাৰলৈ দৌৰি গৈছিল জোৱানজন বচাবলৈ কৈছিল গুলীবিদ্ধ অৱস্থাতে দুৱাৰমুখলৈ ওলাই আহি ঢলি পৰিছিল মাধৱ চুটিয়া উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত নিয়া হৈছিল কিন্তু অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা মাধৱ চুটিয়াক মৃত ঘোষণা কৰিলে চিকিৎসকে মৃত আৰক্ষী জোৱানজনৰ ঘৰ তিতাবৰৰ বৰহুলাত আৰক্ষী জোৱান মাধৱ চুটিয়াৰ আছে পত্নী আৰু দ্বিতীয় শ্ৰেণীত পঢ়ি থকা এটি কণমানি শিশু সন্তান দুৰ্ভগীয়া এই পৰিয়ালটোৰ মাজত যেন এতিয়া অমানিশা নামি আহিছে পুত্ৰৰ কণমানি পুত্ৰৰ কাইলৈ জন্মদিন আছিল আনকি পুত্ৰৰ জন্মদিনৰ এদিন পূৰ্বে পিতৃৰ অকাল বিয়োগত হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালটোৰ কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মাধৱ চুটিয়া আজি ৰাতিপুৱা অলপ দেৰিকৈ উঠা হ'ল ব্ৰাছ কৰি মই টিউবৱেলত আছিলোঁ টিউবৱেলত থাকোঁতে সি আজি হৰিনাম শুনিছিলে শুমতে মানে টিভি হেৰিয়ত লাগি আছে হৰিনাম তাৰপিছত মই ব্ৰাছ কৰি থাকোঁতে আৱাজটো শুনিলোঁ এতিয়া আৱাজটো শুনাৰ লগে লগে সি বচাও চিঞৰিছেহি তাই সি দৌৰি আহি দৰ্জাখনৰ কিনাৰত সি খুৰি হেৰিয়ত এইটো কি কয় গুলী লাগিলে মোক বচাক চিঞৰিছে তেতিয়া চব মানুহ চিঞৰি বাখৰ কৰি দিলোঁ তেতিয়া মানুহ আহিলে লগালগ তেওঁক লৈ গ'ল কেইটা বজাৰ ঘটনা এইটো 8:20 হৈছে ঘটনাটো ইউনিফৰ্ম পিন্ধি আছিলে নেকি ইউনিফৰ্ম পিন্ধি তেওঁ চব বুলেট প্ৰুফ চব পিন্ধাই আছিলে খুলোতেও টাইম লাগিছে আমাৰ কেনেকে হ'ল বুলি ইতিমধ্যে তেওঁ মানে কি বস্তুটো চফা কৰি আছিলে চফা কৰি থাকোঁতে অকস্মাত লাগিছে মিছফায়াৰ হৈছে তেওঁ হেৰি তিতাবৰ বৰহুলাত ঘৰ এতিয়া মানুহগৰাকী আছে ল'ৰাটি সৰু ল'ৰা এটা আছে টুত পঢ়ে তাৰ বাৰ্থডে আছে কাইলৈ মানুহগৰাকীক কৈছে যে কাইলৈ বাৰ্থডে তুমি মা ঘৰত যোৱা বজাৰখন কৰি পিনে বেটাক লৈ যোৱা বজাৰ কৰি তুমি ৰেডি কৰা মোৰ ডিউটি আছে বন্দুকটো চফা কৰি থাকোঁতে তেওঁ মিছফায়াৰ হৈছে সি মানে চিঞৰিছে ন মোক বচাওক চিঞৰিছে মই কিনাৰত ঘৰ মোৰ কিমান দিনৰ পৰা আছে দিন হৈছে তেওঁ এডিচনেল বাইদেউৰ লগত আছে তেখেতে ডিউটি যাবলৈ আজি ৰেডি হৈ আছিলে তেতিয়া তেওঁৰ যিটো ছাৰ্ভিচ আপোনাৰ AK-47 আছিলে সেইটো চাফা কৰি থাকোঁতে গ্ৰাউণ্ড গুলি তাৰ পৰা ওলাই যায় আৰু এইটো তেওঁৰ চেষ্টত লাগে লগাৰ পাছত তেওঁক আমি MCHত লৈ যাওঁ কিন্তু তাতে ব্ৰড ডেড বুলি ঘোষণা কৰিছিল বুলেট প্ৰুফ জেকেট পিন্ধি আছিলে বুলি কৈছে নহয় বুলেট প্ৰুফ জেকেট পিন্ধা নাছিলে চাফা কৰি আছিলে হয় ডিব্ৰুগড় আৰক্ষী ছাউনীত এক শোকাবহ ঘটনা সংঘটিত হয় মাধৱ চেতিয়া নামৰ এজন আৰক্ষীৰ লোকৰ নিজ গৃহৰ যি আচলতে আৰক্ষী ছাউনী আছে আৰক্ষী ছাউনীৰ যি কোঠা তাতেই আচলতে গুলীবিদ্ধ হ'ব লগা হয় আৰু তেওঁ আচলতে ছাৰ্ভিচ যিটো পিষ্টল বা বন্দুক সেই বন্দুকটো আচলতে AK-47 বন্দুক আৰু সেইটো এই যিটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিছু দূৰত সেই আৰক্ষী ছাউনীৰ এই কোঠাটোত তেওঁ আজি পৰিষ্কাৰ কৰি থাকোঁতে পুৱাৰ ভাগত সেই তেনেকুৱা সময়তে নিজে আচলতে ফুটি যায় বুলি আৰক্ষীয়ে ক'ব কৈছে ফুটাৰ পাছতে তেওঁৰ কিছু সময়ৰ পাছতে মৃত্যু হয় মই সেই পৰিৱেশ আচলতে সেই ঘৰটোৰ পৰিৱেশ য'ত এতিয়াও শোকাকুল কান্দোনৰ শব্দ এতিয়াও শুনা গৈছে আমি ওচৰলৈ যাবলৈ খোজা নাই যথেষ্ট শোকাকুল পৰিৱেশ আৰু মাধৱৰ খুব দুৰ্ভাগ্যজনক এটা কথা আৰু এটা কথা আমি গম পাইছোঁ স্থানীয় লোকে কৈছে যে মাধৱৰ কণমানি 2 বছৰীয়া শিশুটোৰ কাইলৈ উপজা দিন আছিলে সেই উপজা দিনৰ বাবে বজাৰ সমাৰোহ ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছিলে তাৰ মাজতে আজি ডিউটিলৈ যাবলৈ ওলাইছিলে ডিউটিলৈ যাবৰ সময়তে মাধৱৰ এইদৰে আচলতে হঠাৎ অকস্মাতভাৱে এই ঘটনাত মৃত্যুৰ সাৱটি ল'ব লগা হয় ছাৰ্ভিচ যিটো বন্দুক আচলতে সেই বন্দুকটোৰ গুলীয়ে বুকু ভেদি যায় বুকু কেৱল বুকুৱেই নহয় বুকু ভেদি টিভিত লাগি পাছফালৰ ৱালখন বেৰাখনতো লাগে এনেধৰণে মৰ্মাহত এক পৰিৱেশ বৰ্তমান আৰু আচলতে ক'ব নোৱাৰি এনেধৰণৰ কথাবোৰ বৰ্ণনা কৰিব নোৱাৰি এই অৱস্থা বৰ্তমান এই ডিব্ৰুগড় আৰক্ষী ছাউনীত
ডিব্ৰুগড় আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আদি কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ আজাহ চলি আছে। কোঠাটো আচলতে যি আৰক্ষী ছাউনীৰ যি এই কোঠাটো আছে, য'ত ঘটনাটো সংঘটিত হ'ল, তাত আৰক্ষীয়ে আৱৰি ৰাখিছে আৰু আজাহ চলি আছে। আৰক্ষী আৰু যি প্ৰাৰম্ভিক আচলতে তদন্ত প্ৰক্ৰিয়া সেয়াও চলিছে সমান্তৰালকৈ। আৰু ডিব্ৰুগড় আৰক্ষীৰ লোকে আচলতে আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৰহাটৰ বৰহোলাৰ ৰাংচালি গাঁৱত আচলতে এই মাধৱৰ নিজা ঘৰ আছিলে। ইয়াত কৰ্তব্যৰত অৱস্থাত আছিলে। অসম চিকিৎসা মহাবিদ্যালয়লৈ আচলতে তেওঁৰ যি গুলীবিদ্ধ দেহ আচলতে সেই সময়ত লৈ যোৱা অৱস্থাতে হঠাতে আদবাটতে তেওঁৰ মৃত্যু সাৱটি ল'ব লগা হয়। আৰু এই পৰিৱেশে যথেষ্ট শোকাকুল এটা বাতাবৰণৰ সৃষ্টি কৰিছে ডিব্ৰুগড় আৰক্ষী ছাউনীত। ডিব্ৰুগড়ৰ আজি পুৱাৰ ভাগৰ এই যি ঘটনাই ডিব্ৰুগড়ৰ সমগ্ৰ এই যি আৰক্ষী ছাউনীৰ লোকৰ মাজত শোকৰ ছাঁ পেলাইছে। কাৰণ তেওঁলোক আচলতে এটা পৰিয়ালৰ দৰে থাকে, এখন গাঁৱৰ দৰে। মই যদি সামগ্ৰিক পৰিৱেশ দেখুৱাওঁ, ইয়াত এই শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন খেতি বাতি ইত্যাদিও তেওঁলোকে কৰি আচলতে নিজাববীয়া এখন গাঁও আচলতে গাঁৱৰ দৰে থাকে। ইয়াত দীৰ্ঘদিন ধৰি আচলতে তেওঁলোকে কৰ্তব্যত থাকিব লগা হয়। কিশোৰৰ পৰা আদি কৰি বিভিন্ন লোক আচলতে মৰ্মাহত হৈছে এই সকলো লোক। আৰু শোকাকুল এটা বাতাবৰণে বৰ্তমান ডিব্ৰুগড়ৰ যি আৰক্ষী ছাউনীৰ এই ঘটনা, মাধৱৰ যি মৃত্যুৰ ঘটনা বা আকস্মিক মৃত্যুৰ ঘটনা, সেই মৃত্যুৰ ঘটনা ইয়াত শোকাকুল পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ডিজেলৰ টেংকিত মৃতদেহ উদ্ধাৰ কৰাক লৈ ব্যাপক চাঞ্চল্য। শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। শিৱসাগৰ বেতবাৰী কাকতি গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত অবৈধভাৱে মজুত কৰি ৰখা এইবোৰ ডিজেল ভৰ্তি টেংকিৰ এটাৰ ভিতৰত মৃতদেহ উদ্ধাৰ কৰা হ'ল এজন 19 বছৰীয়া যুৱকজনৰ। মৃত যুৱকজন বেতবাৰী কুৱামৰা সত্ৰৰ খনিক বৰুৱা বুলি চিনাক্ত হৈছে। 19 বছৰীয়া যুৱক আৰু এই যুৱকজনৰ মৃতদেহ চিনটেক্সৰ ভিতৰত উদ্ধাৰ কৰা হ'ল। মনোজ দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদতে অবৈধভাৱে মজুত কৰি থোৱা ডিজেল ভৰ্তি চিনটেক্সত উদ্ধাৰ হৈছে মৃতদেহ। সম্পূৰ্ণকৈ সেয়া সন্দেহ কৰা হৈছে যে এয়া চুৰি ডিজেল তেনেকুৱা হ'ব পাৰে, কিন্তু যুৱকজনৰ মৃত্যু কেনেকৈ ঘটিল সেয়া ৰহস্যৰ আৱৰ্ততে আছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। ৰাতি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই। তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন। মই বোলো কেলৈ? বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে। মই বোলো কেনেকৈ? বোলে এনেকৈ তেলৰ দামৰ ভিতৰত। মইতো নাজানো তেলৰ দাম কি। আহি চাইছোঁ হয় তেল আছে, ইয়াত ড্ৰাম এটা আছে, ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে। লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ। ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো। তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি লৈ গৈছে ইয়াৰ পৰা। ল'ৰাটো কুৱামা সন্দিকৈ বুলি কয়, কুৱামা তাত। তাৰ নামটো কি আছিলে? খনিক বৰুৱা। হয়, এই মনোজ দত্ত এই বাসগৃহ মানে। বাপেকে জন্মমতে মানে খনিক বৰুৱা আৰু তেওঁৰ পুতেকে একেলগে কাবাটো কৰিছিলে বুলি কৈছে। হয়, কৈছে চুৰিয়ে কৈছোঁ। চুৰিয়ে হ'ব চাগে, নহ'লে এনেকৈ। তেওঁৰ পুত্ৰৰ নামটো কি? তেওঁৰ পুত্ৰৰ নামটো কৌস্তৱ দত্ত। এই মনোজ দত্তৰ পুতেক। হয়, তেওঁ বাপেকে কৈছে। হয়, পুতেক জড়িত হৈছে। শিৱসাগৰ বেতবাৰী কাকতি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আজি কাহিলী পুৱাতে উদ্ধাৰ হৈছে এটা ডিজেল ভৰ্তি চিনটেক্সত মৃতদেহ উদ্ধাৰ হৈছে। আৰু সেই শিৱসাগৰ কুৱামৰা সত্ৰৰ খনিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই মনোজ দত্তৰ বাসগৃহত থকা এটা তেলৰ ডিজেল মজুত কৰি ৰখা এটা চিনটেক্সত উদ্ধাৰ হৈছে মৃতদেহ। মই সেই চিনটেক্সটো দেখুৱাব বিচাৰিছোঁ। এইটো যিটো চিনটেক্স আছিলে, এই চিনটেক্সটোত আছিলে অবৈধভাৱে মজুত ৰখা তেল ডিজেল প্ৰায় 1000 লিটাৰ ডিজেল মজুত আছিলে। এই চিনটেক্সটোত 500 পৰা 1000 ভিতৰত হ'ব। আৰু এই ডিজেলৰ ভৰ্তি হৈ থকা চিনটেক্সটোতে উদ্ধাৰ হয় মৃতদেহ। চোৰাংভাৱে মজুত কৰি ৰাখিছিলে এই চিনটেক্সটোত ডিজেল। এইবিলাক দেখিছে ইয়াত ডিজেল মজুত হৈ আছে চোৰাংভাৱে ইয়াত থোৱা। আৰু এই তেলতে আচলতে উদ্ধাৰ হৈছে মৃতদেহ। আৰু সেই মৃতদেহ উদ্ধাৰ হৈছে, মই পুনৰ কৈছোঁ, খনিক বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু খনিক বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰ কুৱামৰা সত্ৰত। মনোজ দত্তৰ বাসগৃহত এনেধৰণে এই তেলসমূহ মজুত ৰাখিছিলে। আৰু বৰ্তমান এই সন্দৰ্ভত মই অধিক জানিম। দাদা, কি হৈছে ঘটনাটো, কি ক'ব? আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে ইয়াত আহি উপস্থিত হৈছোঁ। আমি দেখিছোঁ এটা মানে 2000 লিটাৰ ডিজেল ভৰ্তি টেংকিৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। শিৱসাগৰ আৰক্ষী আহিছে, তদন্ত কৰিব লাগে। অবৈধ ডিজেল মজুতকৰণৰ কাকো অনুমতি দিয়া হোৱা নাই।
গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1.5 কিলোমিটাৰ নিলগত ইমান ডাঙৰ অবৈধ চিণ্ডিকেট চক্ৰ এটা চলি আছে। গতিকে শিৱসাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব লাগে। একো জানিব পৰা হোৱা নাই, কিন্তু ছাল বাকলি এৰাই থকাৰ কাৰণে সন্দেহ কৰা হৈছে যে মৃতদেহটো কালি ৰাতিয়ে যুৱকজনৰ মৃত্যু হৈছে। এতিয়ালৈকে ক'ব পৰা হোৱা নাই, চাই লওঁ। হয়, ইয়াৰ মই দেখুৱাইছোঁ শিৱসাগৰ বেতবাৰী কাকতি গাঁৱত ইয়াৰ ক্ষণিক বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে। মই ইয়াৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম। শিৱসাগৰত এই বেতবাৰী কাকতি গাঁৱৰ মই পুনৰ কৈছোঁ মনোজ দত্তৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা তেলৰ টেংকিত উদ্ধাৰ হৈছে মৃতদেহ। কি ক'ব, কি ঘটনা প্ৰেক্ষাপট কি? প্ৰেক্ষাপট মানে এইটো তেলৰ টেংকিৰ ভিতৰতে উদ্ধাৰ হৈছে। মইতো বিশেষ একো নাজানো। আপোনাৰ ঘৰ? মোৰ ওচৰতে। ইয়াত এনেই আগত কিবা গম পাইছিলে নেকি? আগত এনেই গম নাপাওঁ, তেল এনেই গাড়ী অহা মেলা ইমান নেদেখোঁ। গমটো নাপাওঁ তেল কি ষ্টক কৰে, কি আহে। গাড়ী কেতিয়াবা আহে দেখোঁ, তেলে নানে কি আনে নাজানো। কি গাড়ী আহে? বলেৰো। আপোনাৰ এখেতৰ চিনি পাইছিলে নেকি? ক্ষণিক বৰুৱা এনে দেখা সাক্ষাৎ হৈছিলে নেকি? ল'ৰাটো চিনি পাওঁ। চিনি পায়? কোৱামা সত্ৰ। আৰু টিয়াগো এখন আছে। কাৰণ তাৰ ক্ষণিক বৰুৱা ক্ষণিক বৰুৱা তেল চুৰ কৰিব পাৰে। হয়, আপোনাৰ ইয়াত ঘৰৰ মালিকৰ নাম মনোজ দত্ত। কি কৰে তেওঁ অসুখীয়া মানুহ, ট্ৰিটমেণ্ট লৈ আছে। হয়, এখন টিয়াগো গাড়ীত আচলতে তেল ইয়াৰ পৰা নিবলৈ আহিছিলে, হয়তো মজুত কৰিবলৈ আহিছিলে। ইয়াত দুটাৰ ভিতৰতে এটা হ'ব। আৰু সেই অবৈধভাৱে মজুত ৰখা তেলৰ টেংকিতে এটা চিনটেক্সত উদ্ধাৰ হৈছে ক্ষণিক বৰুৱাৰ মৃতদেহ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এটা ডাঙৰ খবৰ আজিৰ দিনটোত অসমৰ চৰকাৰী স্কুলত বাংলাদেশী শিক্ষকে শিক্ষকতা কৰি আছিল। কংগ্ৰেছ চৰকাৰৰ তথা প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত 2 বাংলাদেশী নাগৰিকে নিযুক্তি লাভ কৰিছিল অসমৰ শিক্ষক ৰূপে। 1996 চনৰ 1 ফেব্ৰুৱাৰীত মৰিগাঁৱত নিযুক্তি লাভ কৰিছিল 2 বাংলাদেশী খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদে। কপিলীৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগী শিক্ষক খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদ হৈছে লাহৰীঘাটৰ উলুবাৰী এমই স্কুলৰ বিজ্ঞান শিক্ষক। শেহতীয়াকৈ এনআৰচিৰ কামতো আনকি নিযুক্ত হৈ আছিলে বাংলাদেশী শিক্ষক খাইৰুল ইছলাম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। উদ্বেগজনক কথা, বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল 2 শিক্ষক আব্দুৰ ৰছিদ আৰু খাইৰুল ইছলামক। ন্যায়াধিকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল 2 শিক্ষকে। অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়েও খাৰিজ কৰে 2 বাংলাদেশী শিক্ষকৰ আবেদন। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তৎপৰ হৈ পৰে শিক্ষা বিভাগ। আদালতৰ নিৰ্দেশৰ পিছতে তাৎক্ষণিকভাৱে 2 বাংলাদেশী শিক্ষকক বৰ্খাস্ত কৰে প্ৰাথমিক শিক্ষা সঞ্চালকে। উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণত চলা গোচৰত পূৰ্বে জেললৈ গৈছিল মৰিগাঁৱৰ 2 বাংলাদেশী শিক্ষক। 2018 চনত বিদেশী বুলি চিনাক্ত কৰিছিল খাইৰুল ইছলামক। মোৰ নাম খাইৰুল ইছলাম। মই অসমবাসীক এটাই অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, মই বিদেশী নহয়। 1996 চনত মোৰ চাকৰি হৈছে, এতিয়ালৈকে প্ৰায় 29 বছৰ। কিন্তু কেছ হ'ব পাৰে, মানুহৰ নামতো কেছ হয়। আমি আইনত আছোঁ। মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে। মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে। মই গুৱাহাটী হাইকোৰ্টত গৈছোঁ, গুৱাহাটী হাইকোৰ্টত ছেইম ৰিজাল্ট দিছে। এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে। মই অসমীয়া ক'ব জানো। খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া। মোৰ ইয়াত যিমান মানুহ আছে, মোৰ পৰিয়ালৰ চবেই ধুনীয়াকৈ অসমীয়া ক'ব পাৰে। আৰু মই অসমৰ নাগৰিক, এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক। মোৰ অন্যায় নকৰিব। এই অঞ্চলত হিন্দু মুছলমান চবেই মোক চিনি পায়, মোৰ বন্ধুবৰ্গ চবেই জানে যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ। তেওঁতো ভাঙা ভুঙা অসমীয়া নকয়, ভাঙা ভুঙা হিন্দী নকয়। মই স্পষ্ট অসমীয়া ক'ব পাৰোঁ। আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ মই এজন অসমীয়া যুৱক। তেওঁক বৰ্খাস্ত কৰা হৈছে, আচলতে কি ক'ব? এইবিলাক মিথ্যা অপবাদ। মোৰ স্বামীৰ কেছটো এতিয়াও হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গৈছে। এতিয়া কেছটো চলি আছে। চলি থকা অৱস্থাত আকৌ কেনেকৈ মানুহটো ভাৰতীয় নহয় বুলি প্ৰমাণিত হ'ল। কেছটোতো এতিয়া চলি আছে। আছে ঘৰতে আছে।
ধৰি লওক 92 পৰা 93 নেকি পৰ্যায়ত আছে বৰ্তমান তাকে সাসপেনশনত আছিলে দৰমহা পাই আছিল দে সাসপেনশনত আছিলে দৰমহা পাই আছিল 75% পাই আছিলে এই আজি মানে কালিলৈকে পাই আছিল আচলতে বাংলাদেশ হয় না নহয় এইটোহে সুপ্ৰিম কোৰ্টেহে প্ৰমাণিত কৰিব আমি ভাৰতীয় নাগৰিক মোৰ স্বামী ভাৰতীয় নাগৰিক ভাই ভনী সব যদি ইণ্ডিয়ান হয় ভাৰতীয় হয় তেখেত আকৌ কেনেকৈ হেৰি বাংলাদেশী হয় তোমাৰ ভাগ্যক আছে কেইজন 7 জন তেওঁলোকৰ এনেকুৱা কিবা নোটিছ আছে নাই কাৰো নাই সবেই ইণ্ডিয়ান স্বামীৰ পূৰ্বপুৰুষসকল ইয়াৰে নেকি ইয়াৰে সবেই তেওঁৰ অৰিজিনেল ঘৰ ক'ত আছিল হোলমাৰী উলুবাৰী আপোনালোক ইয়ালৈ উঠি আহিছে উঠি আহিছোঁ প্ৰাক্তন মন্ত্ৰী আছিল যে যোগান মন্ত্ৰী নজৰুল তেখেতৰ ঘৰৰ ওচৰত তেওঁৰ ঘৰৰ ওচৰত আছিলে তেওঁলোকৰ কিবা ৰিলেশ্যন হয় নেকি কিবা হয় ওচৰা ওচৰি কিবা হয় সম্বন্ধীয়া কি ক'ব মই তাৰমানে মোৰ দেউতাৰ 1951 চনত NRCত নাম আছে আৰু তেতিয়া মোৰ দেউতাৰ বয়স হৈছে 45 বছৰ দেউতাৰ নাম অৰিজিনেল নামটো হৈছে আব্দুৰ ৰাজাক মানুহে কাজিমুদ্দিন বুলি মাতে 95 চনত যেতিয়া পানী হৈছিল সেই পানীৰ সময়ত মই মৰিয়াবাৰীত গুচি আহিছিলোঁ সেই যিটো ঘৰত ভাড়া আছিলোঁ সেই ভাড়া ঘৰৰ মালিকে মোৰ নামটো ভোটাৰত দি দিছে আৰু দেউতাৰ নামটো কাজিমুদ্দিন বুলি দি দিছে পিছত মই 2016 চনত গম পাইছোঁ যে মোৰ নামত নোটিছ আহিছে আৰু নোটিছত দেউতাৰ নামটো কামাল উদ্দিন হৈ আছে কাজিমুদ্দিনৰ জেগাত কামাল উদ্দিন হৈ আছে পিছত মই নোটিছটো ৰিচিভ কৰিলোঁ কৰাৰ পিছত লোৱাৰ কোৰ্টত কেছ কৰিলোঁ কেছৰ পিছত মোৰ কেছটো চলাৰ পিছত মোক কামাল উদ্দিন বুলি ফৰেনাৰ কৰিছে বাংলাদেশী বুলি ঘোষণা কৰিছে পিছত মই হাইকোৰ্টত আকৌ চেলেঞ্জ কৰিছোঁ হাইকোৰ্টৰ সেই লোৱাৰ কোৰ্টৰ কেছটোৱে বাহাল ৰাখিছে পিছত মই সুপ্ৰিম কোৰ্টত গ'লোঁ সুপ্ৰিম কোৰ্টত মোক কেছটো 1 বছৰ চলাৰ পিছত আকৌ হাইকোৰ্টত বেক কৰিছে হাইকোৰ্টত এতিয়া বৰ্তমান কেছটো চলি আছে মাজত 2 বছৰ আকৌ মই ডিটেনশ্যন কেম্পতো কটাইছোঁ ডিটেনশ্যন কেম্পত কটাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মোক 2 বছৰৰ পিছত কোৰ্টৰ পৰা এই জেলৰ পৰা মোক ৰিলিজ দি দিছে হিচাপে মই এতিয়া সেই আকৌ চাকৰিত সোমোৱা নাই চাকৰিত মোক ছাছপেনশ্যনতে ৰাখি আছে কিন্তু 75% মই পাই আছোঁ এতিয়া বৰ্তমান আপোনাৰ পূৰ্বপুৰুষ মোৰ জেনেৰেশ্যনটো হৈছে মোৰ আগত 3টা জেনেৰেশ্যন আছে আজু ককা দেউতা তাৰপিছত আমাৰ জেনেৰেশ্যন 3 পুৰুষ 1901 চনত আমাৰ পূৰ্বপুৰুষ অসমত আহিছে কিন্তু তথাপিও আমাক এতিয়া তাৰমানে এই খালি দেউতাৰ নামৰ অলপ খেলি মেলিৰ কাৰণে মোক ফৰেনাৰ কৰি ৰাখিছে কিন্তু আগৰ ডকুমেণ্ট কোনো ডকুমেণ্টে সব ডকুমেণ্ট দেউতাৰ নাকচ কৰিছে যোৱাকালি যিটো চাকৰিৰ পৰা বৰখাস্ত কৰিলে বৰখাস্ত মানে যোৱাকালি মোক চাকৰিৰ পৰা বৰখাস্ত কৰিছে Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক সময় পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ আছে দুটা সংবাদ presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰ সৈতে বিদায় লম নমস্কাৰ